Learners, welcome back to 3AD Study channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিব বিচাৰিছো 2024-25 বৰ্ষৰ প্ৰথম মূল্যায়নৰ পঞ্চম শ্ৰেণীৰ গণিতৰ এখন পেপাৰ মোৰ হাতত আছে। এই পেপাৰখনত থকা MCQ কেইটামান প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিব বিচাৰিছো। অকন মনোযোগ দিবা। প্ৰথম প্ৰশ্নত MCQৰ প্ৰথম প্ৰশ্নটোত আছে 9 অংক বিশিষ্ট সংখ্যাটোত কেইটা কমা থাকিব। তাৰ উত্তৰটো আছে 2টা, 3টা, 4টা, 5টা। MCQ যেহেতু অপচনেল আছে। সো 9 অংক বিশিষ্ট সংখ্যাটো কেনেকুৱা হ'ব লাগে। ধৰা 1 0 0 0 1 2 3 4 5 6 7 8 9 9টা অংক আছে। 9 অংক বিশিষ্ট সংখ্যাটোৰ কেইটা কমা থাকে। নিশ্চয় প্ৰথম কমা আমাৰ বহে হাজাৰত, দ্বিতীয় কমা বহে লাখত আৰু তৃতীয় কমা বহিব কোটিৰ ঘৰত। তাৰ পিছত কমা নবহে। আমাৰ ভাৰতীয় পদ্ধতিত কেৱল 3টাহে কমা বহে। ইয়াত যিমানেই অংক থাকক 9 অংক 10 অংক 11 অংক আৰু আমাৰ এইটোত গুৰুত্ব দিবলগীয়া কথা নহয়। আমি গুৰুত্ব দিব লাগিব হাজাৰৰ ঘৰত কমা এটা বহিব, লাখৰ ঘৰত কমা এটা বহিব, কোটিৰ ঘৰত কমা এটা বহিব। গতিকে 9 অংকটো যিহেতু কোটিৰ ঘৰতকৈ বেছি, 8 অংকত কোটিৰ ঘৰ হয়, গতিকে তাতকৈ বেছি। গতিকে আমাৰ 9 অংকত 3টা কমা থাকিব। হেতু উত্তৰ আছিলে বি। তাৰ পিছত 2 নম্বৰ প্ৰশ্নটোত আছে 7 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে কি পাম। এই 4টাৰ কোনটো পাম আমি। এটা কনফিউজ। প্ৰশ্নটো হৈছে 7 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো। আমাক লাগিব 7 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি। আটাইতকৈ ডাঙৰ সংখ্যা বুলি ক'লে 9 হে থাকিব। 9 কেইটা থাকিব। 9 7টা থাকিব। 4 5 6 7 9 7টা থাকিব। 7 অংক বিশিষ্ট 7টা 9 হৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো। তাৰ লগত 1 যোগ কৰিলে কি পাম। নিশ্চয় 1ৰ লগত 9 যোগ কৰিলে 10 হ'ব, 10ৰ 0 হ'ব। গতিকে 0 0 গৈ গৈ কিমান পাম। 7 অংকৰ লগত 1 যোগ কৰাৰ লগে লগে আমাৰ নিয়ম হৈছে 8 অংকৰ আটাইতকৈ সৰু সংখ্যাটো পাম। গতিকে 8 অংকৰ আটাইতকৈ সৰু সংখ্যাটো 1 আৰু 7টা 0 0। গতিকে এনসাৰ হ'ব ডি। 3 নম্বৰ প্ৰশ্নটোত আছে 05712 সেই সংখ্যাকেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি। বিভিন্ন ধৰণে সেই সংখ্যাটো লিখিব পাৰো। 9ৰে আৰম্ভ কৰি যেনেকৈ আছে তেনেকৈও লিখিব পাৰো, বা একেৰেও আৰম্ভ যিকোনো ধৰে এই সংখ্যাকেইটাৰে ঢেৰ সংখ্যা আমি লিখিব পাৰো। যিকোনো নহলে 0 1 2 5 7 9 আমি সৰুৰ পৰাও সংখ্যাকেইটা লিখিব পাৰো। আমাক সুধিছে 9 অংক বিশিষ্ট কি এই সংখ্যাকেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লাগিব। গতিকে ডাঙৰ সংখ্যা সেই সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব। এই সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 9। তাৰ পিছৰ ডাঙৰ সংখ্যা হৈছে 7। তাৰ পিছত ডাঙৰ সংখ্যা আছে 5। তাৰ পিছত ডাঙৰ সংখ্যা আছে 2। তাৰ পিছত ডাঙৰ সংখ্যা আছে 1। তাৰ পিছত ডাঙৰ সংখ্যা আছে 0। 9752110 হৈছে সেই 90571 অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। গতিকে আমাৰ উত্তৰ হ'ব চি।
নম্বৰ প্ৰশ্নত সুধিছে 105679110 সেই সংখ্যাটোত 5ৰ স্থানীয় মান কিমান নিশ্চয় 1 10 1000 অযুত লাখ 5ৰ স্থানীয় মান হৈছে 5 লাখ 00000 বাকিখিনি 0 হ'ব একে শুদ্ধ উত্তৰ আছিলে বি তাৰ পিছৰ 5 নম্বৰ প্ৰশ্নটোত আছে 73841 ৰ পৰা কি সংখ্যা বিয়োগ কৰিলে 76192 হ'ব এটা আমি কেনেকৈ উলিয়াম ইয়াৰ পৰা হেতু বিয়োগ কৰাৰ পিছতে হেতু পাইছো গতিকে হেতু পাবলৈ আকৌ সেই সংখ্যাটোৰ পৰা হেতু সংখ্যা বিয়োগ কৰিব লাগিব হেতু সংখ্যা পৰা এই সংখ্যাটো বিয়োগ কৰিলে যেটো হ'ব সেইটোৱে আমাৰ উত্তৰ হ'ব তাত হ'ব 9466 গতিকে শুদ্ধ উত্তৰ হৈছে বি 6 নম্বৰত লিখা আছে সংখ্যাৰ বিয়োগফল 2813 যিকোনো দুটা সংখ্যাৰ বিয়োগফল 2813 তাৰে এটা সংখ্যা 47278 সেই সংখ্যা দুটা যোগ কৰিলে পাবলগীয়া সংখ্যাটো ওলাই যাব সংখ্যা দুটা যোগ কৰিলে যোগফল এইটো হ'ব 50091 ৰ পৰা 47278 সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল হ'ব 2813 গতিকে আমাৰ শুদ্ধ উত্তৰ হৈছে এ 7 নম্বৰ দিয়া আছে এটা বলৰ দাম 750 তাৰ মানে 750 টকা হলে পাঁচটা বলৰ দাম কিমান হ'ব এটাত 750 এটাত আৰু পাঁচটাত কিমান হ'ব এটো পূৰণ কৰি দিলে ওলাই যাব 0 5 5 গুণ 25 7 5 গুণ 35 এইটোৱে উত্তৰ তাৰ মানে ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি 8 নম্বৰত কৈছে 400 ক 7 ৰে হৰণ কৰিলে কিমান হ'ব উত্তৰ আছিলে a আছিলে 40 b আছিলে 20 c আছিলে 50 b আছে d আছে 60 কোনটো হ'ব হেতু হৰণ কৰিব লাগিব হৰণ কৰাৰ নিয়ম অনুসৰি আমি ইয়াত এনেকে কৰি চাব লাগিব 8 5 গুণ 40 তললৈ শূন্য এটা নামি আহিছে হয়তো ওপৰলৈ গুচি যাব 40 ৰ পৰা 40 গলে শূন্য এই শূন্যটো ওপৰলৈ গুচি গ'ল উত্তৰ হ'ব 50 আমাৰ উত্তৰ আছিলে 50 সি 9 নম্বৰত আছে 100 কোটি সংখ্যাটো কিমান নিশ্চয় 100 থাকিব তাৰ লগত শূন্যহে থাকিব 1 10 হাজাৰ অযুত লাখ নিযুত কোটি কোটিত শূন্য দিছো মই কিয় কোটিৰ ঘৰত 1 কোটি বুলি কোৱা নাই যদি 1 কোটি বুলি খুধা হলে প্ৰশ্নটো যদি 1 কোটি থকা হলে আমি 1 দিলু হয় 1 তেতিয়া 1 10 হাজাৰ অযুত লাখ নিযুত কোটি 1 কোটি বুলি কোৱা হলে আমি 1 দি 1 কোটি কৰিলে কিন্তু আমাক কৈছে 100 কোটি কোটিৰ ঘৰত 100 থাকিব 1 নহয় 100 থাকিব 001 কোটিৰ ঘৰত কিমান থাকিব 100 থাকিব গতিকে আমাৰ শুদ্ধ উত্তৰ হৈছে ডি 10 নম্বৰত সুধিছে ঘনক আকৃতিৰ বস্তুৰ কাষ কেইডাল থাকে 1 2 3 4 5 6 7 8 9 10 11 আৰু কোনটো হ'ব 12 ডাল কাষ
ঘনক আকৃতিৰ বস্তুৰ 12ডাল কাষ থাকিব গতিকে উদ্ধ উত্তৰ আছিলে বি তাৰ পিছত সুধিছে 11 নম্বৰত সুধিছে তলৰ কোনটো আয়তীয় ঘনক বল বিট লুডুগুটি সি বালটি ডি জ্যামিতি বাকস আয়তীয় ঘনক ঘনক হৈছে এইটো উচ্চতা দিশ প্ৰস্থ তিনিটা বাহুৰ সমান থাকে ঘনকত কিন্তু আয়তীয় ঘনকত কি হ'ব অলপ দৈৰ্ঘ্যটো প্ৰস্থতকৈ বেছি থাকিব দৈৰ্ঘ্যটো প্ৰস্থতকৈ বেছি থাকিব উত্তৰ ডি জ্যামিতি বক্সটো আয়তীয় ঘনক তো 12 নম্বৰত আছে এক সমকোণৰ মান কিমান এ 180 ডিগ্ৰী বি 90 ডিগ্ৰীতকৈ কম সি 90 ডিগ্ৰী ডি 1 ডিগ্ৰী এক সমকোণ মানে 90 ডিগ্ৰী উত্তৰ হ'ব সি 13 নম্বৰত আছে কোনটো সূক্ষ্মকোণ কোণ মানে কি 90 ডিগ্ৰীতকৈ কম কোণবিলাক হৈছে সূক্ষ্মকোণ গতিকে 35 হ'ব সূক্ষ্মকোণ তাৰ মানে শুদ্ধ উত্তৰ হ'ব এ 14 নম্বৰত আছে আজি এ বৰ্ণটোত কেইটা কোণ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা উত্তৰ হৈছে বি 15 নম্বৰ প্ৰশ্নটোত আছে তোমাৰ ঘড়ীটোত 8:15 হলে কাটাডাল কি কোণ সৃষ্টি কৰিব তা ঘড়ী এটা আঁকি চাব লাগে তই সুধিছে 8:15 8 ক'ত হ'ব ঘণ্টাৰ কাটাটো আঁতত লাগি থাকিব ঘণ্টাৰ কাটাটো আঁতত লাগি থাকিব আৰু মিনিটৰ কাটাটো 15ত লাগি থাকিব মিনিটৰ কাটাটো 15 লাগি থাকিব 8:15 এটো কোন কি কোন এটো 90 ডিগ্ৰী হলে এল আকৃতি হ'ব গটিকে এলতকৈ ডাঙৰ গটিকে হেইটো হ'ব স্থূল কোণ আমাৰ শুদ্ধ উত্তৰ হৈছে সি 16 নম্বৰ প্ৰশ্নটোত আছে 7 মিটাৰ দৈৰ্ঘ্যৰ বৰ্গৰ কালি কিমান হ'ব বৰ্গ হেতু বৰ্গৰ কালি বাহু দুটা যিকোনো দুডাল বাহু পূৰণ কৰি দিব লাগিব বা বাহু পূৰণ বাহু বৰ্গৰ ইয়াত আমাৰ প্ৰশ্নটোত বৰ্গটোৰ দৈৰ্ঘ্য দিয়া আছে 7 মিটাৰ গতিকে দুটা 7 পূৰণ কৰিলে যেটো হ'ব 49 বৰ্গ সেন্টিমিটাৰ 17 নম্বৰত কৈছে 17 নম্বৰত কৈছে এখন বাগিচাৰ পৰিসীমা 48 সেন্টিমিটাৰ এখন বাগিচাৰ পৰিসীমা বাগিচাখনৰ পৰিসীমা 48 সেন্টিমিটাৰ সেই চাৰিসীমাটো 48 সেন্টিমিটাৰ গতিকে আমাৰ প্ৰশ্ন হ'ল 6 সেন্টিমিটাৰ দূৰত্বত গছ ফুলি ৰুলে গছ ফুলি কিমান জোপা লাগিব তাৰ মানে কি বুজিছে ইয়াৰ এজোপা দিলে ইয়াৰ পৰা 6 সেন্টিমিটাৰ ইয়াৰ এজোপা দিলে ইয়াৰ পৰা কো 6 সেন্টিমিটাৰ ইয়াৰ এজোপা দিলে এনেকৈ 6 সেন্টিমিটাৰ আঁতৰে গছ পুলি ৰুলে কিমান লাগিব আমি এনেকৈ উলিয়াব লাগিব 48ক 6ৰে হৰণ কৰিলে যেটো হ'ব সেইটোৱে আমাৰ উত্তৰ হ'ব 48ক 6ৰে হৰণ কৰিলে 8 জোপা তাৰপিছত 18 নম্বৰত কৈছে 12 সেন্টিমিটাৰ দিশ আৰু 5 সেন্টিমিটাৰ প্ৰস্থৰ জোকৰ আয়তৰ কালি কিমান হ'ব আয়তটো দিশ আছে 12 সেন্টিমিটাৰ আৰু প্ৰস্থ আছে 5 সেন্টিমিটাৰ সেই আয়তটোৰ কালি কিমান হ'ব আয়তৰ কালি হৈছে দিশ আৰু প্ৰস্থ পূৰণ কৰি দিলে আয়তৰ কালিটো ওলাই যায় প্ৰস্থ কিমান দিয়ে দিশ কিমান দিয়া আছে 12 প্ৰস্থ কিমান দিয়া আছে 5 5 12 60 বৰ্গ সেন্টিমিটাৰ
বর্গ সেন্টিমিটার গতিকে শুদ্ধ উত্তর হ'ব বি 60 বর্গ সেন্টিমিটার হল 19 নম্বৰ প্ৰশ্নটোত আছে সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ 9 সেন্টিমিটাৰ হলে পৰিসীমা কিমান হ'ব সমবাহু ত্ৰিভুজ তিনিডাল বাহুৱে সমান ইয়াত এডাল বাহুৰ জোখ দিয়া আছে 9 সেন্টিমিটাৰ তাৰ মানে তিনিডাল বাহুৰ প্ৰতিডাল বাহুৰ জোখে 9 সেন্টিমিটাৰ নিশ্চয় পৰিসীমা মানে এই তিনিডাল বাহু যোগ কৰিলে তাৰ পৰিসীমাটো ওলাই যায় তিনিডাল বাহু যোগ কৰিলে তাৰ পৰিসীমাটো ওলাই যায় অথবা এডাল বাহুৰ যোগ দিয়া আছে তাক কেইডাল বাহু আছে ত্ৰিভুজৰ তিনিডাল বাহু গতিকে পূৰণ কৰি দিলেও ওলাই পৰিব 3 7 গুণ 27 সেন্টিমিটাৰ গতিকে শুদ্ধ উত্তৰ হ'ব সি তাৰ পিছত 20 নম্বৰত দিয়া আছে এটা 5 সেন্টিমিটাৰ বাহুৰ বৰ্গৰ আধা অংশ ৰং কৰা আছে ইয়াৰ পৰা আধা অংশ ৰং কৰা আছে তো প্ৰশ্ন হল ৰং নকৰা অংশৰ কালি কিমান হ'ব এই অংশটোৰ কালি কিমান হ'ব আমি কেনেকৈ উলিয়াম প্ৰথম আমি ঠিক আটাইকেইটা বৰ্গটোৰ কালি উলিয়াই ল'ব পাৰো বা নতুবা বেলেগ ধৰণেও কৰিব পাৰো কিন্তু সেই বেলেগ ধৰণে কৰাটো আমি নাজানো যেনিবা আমিতো বৰ্গৰ কালি উলিয়াব জানো সেই কাৰণে আমি প্ৰথম এই আটাইকেইটা বৰ্গৰ কালি উলিয়াম বাহুৰ জোখ আছে 5 সেন্টিমিটাৰ গতিকে বৰ্গৰ কালি উলিয়াবলৈ হলে দুডাল বাহুৰ পূৰণ কৰি দিলেই ওলাই যাব বাহু পূৰণ বাহু 5 5 গুণ 25 ইয়াৰ আধা অংশ ৰং কৰা আছে আধা অংশ নাই কৰা গতিকে ৰং নকৰা অংশটোৰ কালি আধা তাৰ মানে ইয়াক দুভাগ কৰিব লাগিব 25ক দুভাগ কৰিলে 12.5 উত্তৰ হৈছে এ এনেকেও ক'ব পাৰো আধা অংশ আধা বুলি কৰাৰ লগে লগে 1/2 পূৰণ বৰ্গটোৰ কালি কিমান বাহু পূৰণ বাহু আমি অংক এটা কৰিবলৈ দিলে এনেকৈ উলিয়াই দিম কিন্তু আমি শৰ্টকাটত এনেকৈ উলিয়াব পাৰিম গতিকে আধা পূৰণ 5 পূৰণ 5 একেই 12 পূৰণ 5 সেন্টিমিটাৰ লৈ সেই ক্লাছটো ইয়াতে শেষ কৰিছো এখন ক্লাছটো চাগে বহুত দীঘলীয়া হল গতিকে এনেকুৱা ধৰণৰ এডুকেটিভ ক্লাছ পাবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটো ক্লিক কৰি থৈ দিবা গতিকে আজিলৈ ৰাখো বাই বাই